নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী ত্ৰিৰংগাৰ তলৰ পৰা স্বাধীন অসমৰ প্ৰসংগত নচ্ছাত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নেগোচিয়েবল আমি ইয়াৰ পৰা কেতিয়াও আতৰি নাযাওঁ স্বাধীন অসমৰ সপোন দেখাসকলে এক শিক্ষা পালে বুলি আজি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে মন্তব্য কৰি বিদ্ৰোহী সংগঠনক আলাপ আলোচনাৰ মঞ্চলৈ উভতি আহিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে মান মৰ্যাদা স্বাধীনতাৰ ভিত্তিত আলোচনা কৰিম বুলি খানাপাৰাত পতাকা উত্তোলন কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ত্ৰিৰংগাৰ তলৰ পৰা স্বাধীন অসমৰ প্ৰসংগত নচ্ছাত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাৰ্বভৌমত্বৰ সৈতে কম্প্ৰমাইজ কৰা নহব এই স্পষ্ট কথা পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ বিগত সময়ছোৱাৰ পৰা সিংগল পইণ্ট এজেণ্ডাত আছে আলফা স্বাধীন যদিওবা আলোচনাৰ পথ প্ৰশস্ত হোৱা বুলি এক চৰ্চা চলিছিল কিন্তু তেনে সময়তে এই তাৎপৰ্য মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই আমি পুনৰবাৰ জনাইছো আজি ত্ৰিৰংগাৰ তলৰ পৰা স্বাধীন অসমৰ প্ৰসংগ নচ্ছাত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নেগোচিয়েবল আমি ইয়াৰ পৰা কেতিয়াও আতৰি নাযাওঁ স্বাধীন অসমৰ সপোন দেখাসকলে এক শিক্ষা পালে বুলি মন্তব্য কৰি বিদ্ৰোহী সংগঠনক আলাপ আলোচনাৰ মঞ্চলৈ উভতি আহিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে মান মৰ্যাদা আৰু স্বাধীনতাৰ ভিত্তিত আলোচনা কৰিম বুলি খানাপাৰাত পতাকা উত্তোলন কৰি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে যিসকলে স্বাধীন অসমৰ কল্পনা কৰে যোৱা 3 দিনত অসমবাসী ৰাইজে প্ৰমাণ কৰি দিলে যে ত্ৰিৰংগ পতাকা আমাৰ বুকুৰ আপোন এই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নেগোচিয়েবল আৰু ইয়াৰ পৰা আমি কেতিয়াও আতৰি নাযাওঁ মই ভাবোঁ যে যিসকলে স্বাধীন অসমৰ পৰিকল্পনা কৰে সপোন দেখে যোৱা 3 দিন তেওঁলোকৰ বাবে এক ডাঙৰ শিক্ষা আছিল মই ভাবোঁ যে তেওঁলোকে আলাপ আলোচনাৰ মঞ্চলৈ উভতি আহিব মান মৰ্যাদা আৰু স্বাভিমানৰ ভিত্তিত আমি তেখেতসকলৰ লগত আলোচনা কৰি ভাৰতৰ ভিতৰতে অসমখনক এক শ্ৰেষ্ঠ ৰাজ্যলৈ পৰিগণিত কৰিম আৰু আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস আৰু খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে স্বাধীনতা দিৱসৰ পতাকা প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন নেতৃত্বত উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা আৰু বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰ আজি আয়োজন কৰা হয় কেন্দ্ৰীয়ভাৱে উদযাপিত খানাপাৰাত স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি আৰক্ষীৰ বিভিন্ন কুচকাৱাজ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰা হয় এই পেৰেডত অংশগ্ৰহণ কৰে প্ৰায় ৭ শতাধিক আৰক্ষী লোক ছাত্ৰ ছাত্ৰী মুঠৰ ওপৰত এক বৰ্ণময় পৰিৱেশ বৰ্ণিল পৰিৱেশে বিৰাজ কৰে স্বাধীনতা দিৱসৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ আজি এই দিনটো খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত হৈছে য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ত্ৰিৰংগা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অশ্বাৰোহী প্লাটুন নেতৃত্বত হাবিলদাৰ মইজুৰ ৰহমান আৰু স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ আমি মন্তব্যসমূহ আগবঢ়াম বিশেষকৈ নিযুক্তিক কেন্দ্ৰ কৰি তেওঁ মন্তব্য আগবঢ়াইছে কাৰণ ৰাজ্য চৰকাৰৰ যি লক্ষ্য 1 লাখ নিযুক্তি আৰু সেই 1 লাখ নিযুক্তিৰ লক্ষ্যত উপনীত হ'ব পৰ্যায়ক্ৰমে আজি পুনৰ 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৩০,০০০ নিযুক্তি সম্পন্ন হৈছে অহা ছেপ্টেম্বৰ মাহত আন ১০,০০০ নিযুক্তি প্ৰদান কৰা হ'ব আনহাতে আন এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ২১ আৰু ২৮ জুনত পৰীক্ষা হ'ব এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ সমগ্ৰ দেশজুৰি আজি উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস য'ত কেতবোৰ বৰ্ণিল কাৰ্যসূচীৰ আজি আয়োজন কৰা হয় এক উখল মাখল পৰিৱেশ উৎসৱমুখৰ পৰিৱেশ দেশৰ সৰ্বত্ৰে ব্যতিক্ৰম নহয় অসমো আৰু অসমৰ খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে স্বাধীনতা দিৱসৰ পতাকা আৰু ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আজি ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ ভিতৰত অন্যতম হৈছে স্বাধীনতা দিৱস উপলক্ষে 1 লাখ সৰু সৰু গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত চৰকাৰৰ আৰু এই সিদ্ধান্তৰ কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক টুইটাৰত দিয়া মন্তব্যৰ দৰে গোচৰ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই মঞ্চৰ পৰা উল্লেখযোগ্য যে অসমত আজিও 4 লাখ গোচৰ পেন্ডিং হৈ আছে সৰু খুৰা 1 লাখ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ফেচবুক পোষ্টক লৈও বহু সৰু খুৰা গোচৰ আছে কাৰাগাৰত বন্দী নিৰপৰাধী লোকক মুকলাই দিয়াৰ বিবেচনা কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে আমি নিযুক্তিৰ কথা কৈছো শীঘ্ৰেই 1 লাখ চাকৰি দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ 30,000 চাকৰি ইতিমধ্যে নিকাকৈ দিয়া হৈছে ছেপ্টেম্বৰত পুনৰ 10,000 নতুন চাকৰি দিয়া হ'ব আৰু এই মাহতে তৃতীয় আৰু চতুৰ্থ বৰ্গত 30,000 চাকৰিৰ পৰীক্ষা আছে অসমৰ বাদে 1 লাখ নিযুক্তি দিয়া নজিৰ নাই বুলি খানাপাৰাত পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ষষ্ঠ দলটি হৈছে অসম আৰক্ষী অনাথ সংগঠন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাধুৰ্য বৰুৱাই স্তম্ভী দল হৈছে প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন নেতৃত্বত উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা যানবাহন আৰক্ষী প্লাটুন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক গকুল খনিকৰ হাইস্কুল এনচিচি প্লাটুন কমাণ্ডাৰ Senior Under Officer Satish Thakur পঞ্চদশ প্লাটুনটো হৈছে কটন কলেজিয়েট ত্ৰিংখ অসম বেটেলিয়ন NCC নেতৃত্ব প্ৰদান কৰিছে Senior Under Officer সমীৰ সিং চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অশ্বাৰোহী প্লাটুন নেতৃত্বত হাবিলদাৰ মইজুৰ ৰহমান আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে স্বাধীনতা দিৱস উপলক্ষে এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্বাধীনতা দিৱস উপলক্ষে 1 লাখ সৰু সৰু গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত চৰকাৰৰ ফেচবুক টুইটাৰত দিয়া মন্তব্যৰ দৰে গোচৰ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই মঞ্চৰ পৰাই এই কথা ঘোষণা কৰি কয় যে আজিও 4 লাখ গোচৰ পেন্ডিং হৈ আছে নিষ্পত্তি এতিয়া হোৱা নাই 4 লাখ গোচৰৰ আৰু সেইবাবে সৰু খুৰা 1 লাখ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তৰ কথা গ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰে ফেচবুক পোষ্টক লৈ সৰু খুৰা বহু গোচৰ আছে কাৰাগাৰত বন্দী নিৰপৰাধী লোকক মুকলাই দিয়াৰ বিবেচনা কৰা হৈছে বুলিও আজি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ লোৱাৰ জুডিচিয়াৰীত আজি 4.5 লাখ গোচৰ আবদ্ধ হৈ আছে তাৰ ফলত ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ গোচৰবিলাকৰ শুনানি হোৱা নাই শাস্তি পোৱা নাই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই ঘোষণা কৰিছো যে 2022 চনৰ 14 আগষ্টৰ মাজনিশালৈকে যিসমূহ সৰু সৰু গোচৰত কোনোবাই ফেচবুকত লিখা কোনোবাই টুইটাৰত লিখা সৰু সৰু গোচৰত যি কেছ ন্যায়পালিকাত ওলমি আছে
তেনেকুৱা 1 লাখ গোচৰ আমি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছো, যাতে ন্যায়পালিকাই ধৰ্ষণ হত্যাৰ দৰে আটাইতকৈ গুৰুতৰ অভিযোগসমূহত তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিব পাৰে। যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ মই গৈছিলো। যেতিয়া মই জেলত গৈছিলো, মই কয়েদীসকলৰ লগত কথা পাতিছিলো। তাত দেখা পাইছিলো মানুহে কৈছিলে যে উকিল ধৰিব নোৱাৰাৰ কাৰণে মোৰ জেল হ'ল, বেলেগক বচাবলৈ মোক জেল দিয়া হ'ল। মানুহৰ কন্দন মই শুনিছিলো, আৰু কন্দনৰ মাজত কোনো ধৰণৰ বেআইনী কাম নকৰাকৈ শাস্তি পোৱা মানুহ যেন তাত সোমাই আছে, তেনেকুৱা এটা মোৰ মনত ধাৰণাৰ সৃষ্টি হৈছিল। সেইবাবে আমি সিদ্ধান্ত লৈছো যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত আমি আমাৰ কাৰাগাৰত যদি কোনোবা নিৰপৰাধী লোক গ্ৰেপ্তাৰ হৈ আছে, তেওঁলোকক আমি বিচাৰ আৰু বিবেচনাৰ জৰিয়তে আমি তেওঁলোকক মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই দীঘলীয়া ভাষণ প্ৰসংগত আন কেতবোৰ প্ৰসংগতে উল্লেখ কৰিছে। মঙলদৈৰ দুৰ্ভগীয়া আৰতী তুৰী আৰু অতুল শৰ্মাৰ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বন কৰা ছোৱালীক সন্তানৰ দৰে ব্যৱহাৰ কৰাৰ আহ্বান জনাই এনে ঘটনা ৰোধৰ বাবে শীঘ্ৰেই আইন অনা হ'ব বুলি মন্তব্য কৰি অপৰাধীৰ ফাঁচী পৰ্যন্ত হোৱা আইন অনাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে। আনহাতে দৰঙৰ দুৰ্ভগীয়া অতুল শৰ্মাৰ প্ৰসংগ উল্লেখ কৰি মৃতদেহত জাতি ধৰ্ম লিখা থাকে নেকি বুলি প্ৰশ্ন কৰি জাতিভেদ উচ্চ নিচৰ বাবে আজি দেশ পিছ পৰি থকা বুলিও মন্তব্য কৰে। দৰঙৰ ধুলাত অঞ্জলি তিৰু নামৰ এগৰাকী বন কৰা ছোৱালীৰ হত্যা, পৰৱৰ্তী সময়ত আৰক্ষীৰ গাফিলতি, তাক তদন্ত কৰিবলৈ সৰজমিন তদন্ত কৰিবলৈ মই ঢেকিয়াজুলিৰ গাঁৱলৈ গৈছিলো। সেই গাঁৱত যোৱাৰ পিছত মই শুনিছিলো যে কি ধৰণে 13 বছৰীয়া বন কৰা ছোৱালীজনীক মালিকে অত্যাচাৰ কৰিছিল। 14 বছৰৰ ওপৰত যদি কাৰোবাক আমি ৰাখো, সেই ছোৱালীজনী সেই ল'ৰাজনী শোষণৰ বলি হ'ব নোৱাৰে। বৰঞ্চ মোৰ ল'ৰাজন মোৰ ছোৱালীজন যিখন স্কুলত পঢ়িব, সেই একেখন স্কুলতে সেই বন কৰা ছোৱালী আৰু ল'ৰাজনক পঢ়াবলৈও মোৰ শক্তি আৰু সাহস থাকিব লাগিব। চৰকাৰ কঠোৰ হ'ব, চৰকাৰে ইয়াৰ বাবে স্পেচিয়েল আইন আনিব। যিকোনো 14 বছৰীয়া ছোৱালীৰ মৃত্যু, হেঙিং আদি ঘটনাৰ সৈতে যুঁজিবলৈ আৰু তাৰ শাস্তি ফাঁচীলৈকে ৰূপান্তৰ কৰিবৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰিব। মই সেই মঙলদৈৰ ঘটনাক, সেই ৰাইজে যি ঘটনা কৰিলে তাক আজি তিৰংগ পতাকাৰ তলত থিয় হৈ মই গৰিহণা দিছো। কিন্তু গৰিহণা শব্দ হ'ব নোৱাৰে, সংশোধন আটাইতকৈ ডাঙৰ মন্ত্ৰ হ'ব লাগিব। মই অসমৰ গাঁৱে ভূঞে ৰাইজক আহ্বান জনাম, এই আমাৰ বিশাল সনাতন সভ্যতা সংস্কৃতিয়ে সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতিভেদ উচ্চ নিচৰ ব্যৱস্থাৰ বাবে। এই উচ্চ নিচ ব্যৱস্থা যদি নাথাকিলেহেঁতেন, জাতিভেদ যদি প্ৰথা নাথাকিলেহেঁতেন, আমাৰ ভাৰত সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে সদায় পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিলেহেঁতেন। আৰু ইফালে দিল্লীৰ লালকিল্লাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ লালকিল্লাত উপস্থিত হয় আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লালকিল্লাৰ পৰা স্বাধীনতা আন্দোলনৰ শ্বহীদক সশ্ৰদ্ধা প্ৰণাম জনাই প্ৰধানমন্ত্ৰীয়ে। মহাত্মা গান্ধীৰ পৰা সাৱৰকাৰলৈ শ্বহীদসকলৰ সপোন পূৰ্ণ কৰাৰ সময় সমাগত বুলি তেওঁ ঘোষণা কৰে। দেশৰ নাৰী শক্তিক প্ৰশংসা কৰে মোদীয়ে। স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকাকো প্ৰশংসা মোদীৰ। দেশৰ জনজাতীয় লোকসকলক শুভেচ্ছা জনাই মোদীয়ে। স্বাধীনতাৰ বাবে অগণন লোকে বলিদান দিছে, হেলা ৰঙে প্ৰাণ আহুতি দিছে। সকলোৰে অৱদানক আজি স্মৰণ কৰাৰ দিন, ইতিহাসে পাহৰা শ্বহীদসকলক স্মৰণ কৰাৰ দিন। ৭৫ বছৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশ। কেইবাখনো যুদ্ধত লিপ্ত হ'বলগীয়া হৈছে দেশ। সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰিব বিচাৰিছে দেশ। ভাৰতে সাহসেৰে প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। দেশৰ জনতা, আকাংক্ষী জনতা
সময়ৰ সৈতে দৌৰিব লাগিব চৰকাৰ কৰোনাৰ বিৰুদ্ধে যুঁজৰ কথাও উল্লেখ কৰে ভাষণত মোদীয়ে 200 কোটি কৰোনা ভেকচিন এই মুহূৰ্তলৈকে সম্পন্ন হৈছে তালি আৰু থালি বজাই কৰোনাক পৰাস্ত কৰিছে দেশে ভাৰতত এতিয়া পুনৰ জাগৰণৰ সময় ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী এতিয়া সলনি হৈছে বিশ্বই এতিয়া ভাৰতৰ মুখলৈ চাই আছে ভাৰতত এতিয়া তিনিটা শক্তিৰ পয়ভৰ দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে স্বাধীনতাৰ 100 বছৰলৈ শহীদৰ সপোন পূৰ্ণ হ'ব দেশবাসীয়ে বুজিছে স্থিৰ চৰকাৰ এখনৰ মহত্ব ভাৰতে নিজৰ পৰিচয়েৰে কাম কৰিব আনৰ দৰে দেখিবলৈ প্ৰয়োজন নাই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গোলামী মানসিকতা নাইকিয়া কৰিব ভাৰতীয় জীৱনশৈলীৰ প্ৰতি আকৃষ্ট হৈছে বিশ্ব প্ৰকৃতিৰ সৈতে মিলি জীয়াই থাকিব জানে ভাৰতে বিশ্বক বসুধৈৱ কুটুম্বকম মন্ত্ৰ দিছে ভাৰত জনকল্যাণৰ পৰা জগকল্যাণ দেশ কৰা হ'ব আমি নৈত্যমাতৃক দেখো নৰথ নাৰায়ণ দেখো কোনো পৰ নহয় সকলো আপোন ভাৰতৰ দৰ্শন একতাৰ যি পাঠ ভাৰতে দিছে আগুৱাই নিব লাগিব নাৰীৰ প্ৰতি সন্মান নাগৰিকৰ কৰ্তব্য নাৰীক অপমান সহ্য কৰা নহব ৰাষ্ট্ৰ নিৰ্মাণত নাগৰিকৰ ভূমিকা গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰী মোদীৰ নতুন শ্লোগান জয় জৱান শ্লোগানত সংযুক্ত জয় বিজ্ঞান জয় অনুসন্ধান শিক্ষাত ডিজিটেল ক্ৰান্তি আহিছে ডিজিটেল ইণ্ডিয়াই দেশৰ দ্ৰুত বিকাশ সাধন কৰা বুলি আজি ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক 25 বছৰৰ 5টা পণ লোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ পণ 1 বিকশিত ভাৰত পণ 2 হৈছে 100% আজাদী গোলামী মানসিকতা ত্যাগ পণ 3 হৈছে ঐতিহ্যক লৈ গৌৰৱ আৰু সন্মান প্ৰদৰ্শন পণ 4 একতা আমাৰ ব্ৰড হ'ব লাগিব আৰু পণ 5 নাগৰিকৰ কৰ্তব্য পালনৰ আগ্ৰহ এই 5টা সংকল্প তথা পণৰ কথা আজি ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 70 साल का कालखंड कितना ही शानदार रहा हो कितने ही संकटों वाला रहा हो कितने ही चुनौतियों वाला रहा हो कितने ही सपने अधूरे दिखते हो उसके बावजूद भी आज जब हम अमृत काल में प्रवेश कर रहे हैं अगले 25 वर्ष हमारे देश के लिए अत्यंत महत्वपूर्ण है आने वाले 25 साल के लिए हमें उस 5 पंच प्राण पर अपनी शक्ति को केंद्रित करनी होगी बहुत बड़े संकल्प लेकर के चलना होगा और वो बड़ा संकल्प है विकसित भारत अब उससे कुछ कम नहीं होना चाहिए बड़ा संकल्प दूसरा प्राण अब 100% सैकड़ों साल की गुलामी ने जहां हमें जकड़ कर रखा है हमारे मनोभाव को बांध करके रखा हुआ है हमारी सोच में विकृतियां पैदा करके रखी है हमें गुलामी की छोटी सी छोटी चीज भी कहीं नजर आती है हमारे भीतर नजर आती है हमारे आसपास नजर आती है हमें उससे मुक्ति पानी ही होगी तीसरी प्राण शक्ति हमें हमारी विरासत पर गर्व होना चाहिए हमारी विरासत के प्रति क्योंकि यही विरासत है जिसने कभी भारत को स्वर्णिम काल दिया था और यही विरासत है जो समय को अनुकूल परिवर्तन करने की आदत रखती है चौथा प्राण वो भी उतना ही महत्वपूर्ण है और वो है एकता और एकजुटता 130 करोड़ देशवासियों में एकता न कोई अपना न कोई पराया एकता की ताकत एक भारत श्रेष्ठ भारत के सपनों के लिए हमारा चौथा प्राण है और पांचवा प्राण है नागरिकों का कर्तव्य जिसमें प्रधानमंत्री भी बाहर नहीं होता है मुख्यमंत्री भी बाहर नहीं होता है वो भी नागरिक है नागरिकों का कर्तव्य
ये हमारे आने वाली 25 साल के सपनों को पूरा करने के लिए एक बहुत बड़ी प्राण शक्ति है। हमारे इन सारे আৰু ইফালে লালকিল্লাৰ পৰা পৰিয়ালতন্ত্ৰক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ পৰিয়ালবাদ দেশৰ বাবে বিপজ্জনক আখ্যা দি পৰিয়ালবাদ সমাজ ব্যৱস্থাটো সোমাই পৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি আৰু পৰিয়ালবাদ দেশৰ বিকাশৰ বাধা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে हमारे इन सारी चुनौतियों के कारण, विकृतियों के कारण, बीमारियों के कारण इस 25 साल का अमृतकाल उस पर शायद अगर हमने समय रहते नहीं चेते, समय रहते समाधान नहीं किए तो वो ये विकराल रूप ले सकते हैं। एक है भ्रष्टाचार, दूसरा है भाई भतीजावाद, परिवारवाद। भारत जैसे लोकतंत्र में जहां लोग गरीबी से जूझ रहे हैं, जब ये तरफ से देखते हैं कि एक तरफ वो लोग हैं जिनके पास रहने के लिए जगह नहीं है, दूसरी पार वो तरह लोग हैं जिनको अपना चोरी किया हुआ माल रखने के लिए जगह नहीं है। ये स्थिति अच्छी नहीं है और इसलिए हमें भ्रष्टाचार के खिलाफ पूरी ताकत से लड़ना है। जो लोग पिछली सरकारों में बैंकों को लूट लूट करके भाग गए, उनकी संपत्तियां जब्त कर करके वापस लाने की कोशिश कर रहे हैं। कईयों को जेलों में जीने के लिए मजबूर करके रखा हुआ है। हमारी कोशिश है जिन्होंने देश को लूटा है उनको लौटाना पड़े, वो स्थिति हम पैदा करेंगे। आजादी के 75 वर्ष पूर्ण होने पर देशवासियों को अनेक अनेक शुभकामनाएं। आजादी के जंग में गुलामी का पूरा कालखंड संघर्ष में बीता है। आज हम सब देशवासियों के लिए ऐसे हर महापुरुष को, हर त्यागी को, हर बलिदानी को नमन करने का अवसर है और हिंदुस्तान के हर कोने में उन सभी महापुरुषों को याद करने का प्रयास किया गया जिनको किसी न किसी कारणवश इतिहास में जगह न मिली या उनको भुला दिया गया था। आज देश ने खोज खोज करके हर कोने में ऐसे वीरों को, महापुरुषों को, त्यागियों को, बलिदानियों को, सत्याग्रहियों को याद किया, नमन किया। वैक्सीनेशन दुनिया दुविधा में थी, 200 करोड़ का लक्ष्य पार कर लिया, समय सीमा में कर लिया, पुराने सारे रिकॉर्ड तोड़ के कर लिया। ये देश कर सकता है। हमने तय किया था देश को खाड़ी के तेल पर हम गुजारा करते हैं, झाड़ी के तेल की ओर कैसे बढ़े। 10% इथेनॉल ब्लेंडिंग का सपना बड़ा लगता था, पुराना इतिहास बताता था संभव नहीं है, लेकिन समय से पहले 10% इथेनॉल ब्लेंडिंग करके देश ने इस सपने को पूरा कर दिया। आजादी के 75 साल के बाद जिस आवाज को सुनने के लिए हमारे कान तरस रहे थे, 75 साल के बाद वो आवाज सुनाई दी है। 75 साल के बाद लाल किले पर से तिरंगे को सलामी देने का काम पहली बार मेड इन इंडिया तोप ने किया है। कौन हिंदुस्तानी होगा जिसको ये बात, एक आवाज उसे नई प्रेरणा, ताकत नहीं दी। মিড ডে 18 আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হ'ল এটা চমু বাণিজ্যিক বিৰতি। যন্ত্ৰবৎ সময়, ব্যস্ত জীৱন, তাৰ মাজতে খবৰৰ বৰষুণ।